অকণো দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ নন এজ ফাদাৰ অফ ইণ্ডিয়ান চেন্সাছ। ভাৰতীয় লোকপিয়লৰ পিতৃ বুলি কোনজন ব্যক্তিক কোৱা হয়? এই অপশ্যন আছে লৰ্ড মেয়, বিত আছে লৰ্ড ৰিপন, চিত আছে হেনৰি ৱাল্টাৰ, ডিত আছে ডাব্লিউ ক্লোডেন। ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, হেনৰি ৱাল্টাৰ। Henry Walter, he conducted the first census of an Indian city, Dhaka in 1830. তেখেতে কি কৰিছিল? ঢাকাত, বৰ্তমান ঢাকাত কি কৰিছিল? 1830 চনত চেন্সাছ আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নত আছে in which year was the first complete census conducted in India? সম্পূৰ্ণৰূপে কেতিয়া লোকপিয়ল সম্পূৰ্ণ কৰিছিল? কোনটো চনত সম্পূৰ্ণ কৰিছিল লোকপিয়ল? মানে সম্পূৰ্ণ লোকপিয়ল কৰিছিল। এই অপশ্যনত দিয়া আছে 1872, বিত দিয়া আছে 1881, চিত দিয়া আছে 1891, ডিত দিয়া আছে 1901। গতিকে যিকেইটা অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব 1881, মানে প্ৰথমবাৰৰ বাবে 1881 চনত সম্পূৰ্ণৰূপে লোকপিয়ল কৰিছিল। কাৰ আণ্ডাৰত কৰিছিল? আণ্ডাৰ লৰ্ড ৰিপন, মানে লৰ্ড ৰিপনৰ তত্ত্বাৱধানত নেতৃত্বত কি কৰিছিল? 1881 চনত সম্পূৰ্ণৰূপে পিয়ল কৰিছিল। The first non-completed one was 1872 under Lord Mayor, আৰু লৰ্ড মেয়ৰ কাৰ্যকালত কি কৰিছিল? অসম্পূৰ্ণ যিটো লোকপিয়ল সেইটো কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো আহিছে, পিছৰ প্ৰশ্নটো আছে which year is known as year of great divide in history of Indian census? কোনটো বছৰক ইয়াৰ অফ গ্ৰেট ডিভাইড বুলি জনা যায়? 1911 আছে, এ অপশ্যনত, বি অপশ্যন আছে 1921 চন, চিত আছে 1951 চন, আৰু ডিত আছে 1947 চন। এই যিকেইটা অপশ্যন দিয়া আছে অপশ্যন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1921 চন। The only period where India's population growth rate was negative, মানে এই বছৰটোত 1921 চনৰ যিটো বৰ্ষ আছিল সেই বৰ্ষটোত মানে কমিছিল, মানুহৰ সংখ্যা কমিছিল, মানে পঢ়া নাছিল। তাৰ পিছৰ প্ৰশ্নটো আহিছে, পিছৰ প্ৰশ্নটো আছে in the 2011 census was the best census of Indian since independence. ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পিছৰ কেই নম্বৰ লোকপিয়ল? 2011 চনৰ লোকপিয়লটো। এই অপশ্যন আছে 5, বিত আছে 6, চিত আছে 7, আৰু ডিত আছে 8। ইয়াৰ আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছৰে পৰা 7 নম্বৰটো চেন্সাছ হৈছে 2011 চনৰ চেন্সাছ। কিন্তু যদি আমি স্বাধীনতাৰ আগৰ পৰা ধৰা হয়, যদি আমি 1872 পৰা ধৰো, তেতিয়াহ'লে 2011 চনৰ চেন্সাছটো হ'ব 15 নম্বৰ চেন্সাছ, 15 নম্বৰ চেন্সাছ হ'ব। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো, পৰৱৰ্তী প্ৰশ্ন আছে হু ৱাজ দ্য শ্লোগান অফ দ্য চেন্সাছ অফ 2011? 2011 চনৰ লোকপিয়লৰ শ্লোগানটো কি আছিল? এই অপশ্যন আছে আৱাৰ চেন্সাছ আৱাৰ ফিউচাৰ, বিত আছে ইনক্ৰেডিবল ইণ্ডিয়া, চিত আছে পিপল ফাৰ্ষ্ট, ডিত আছে ক্লিন ইণ্ডিয়া গ্ৰীণ ইণ্ডিয়া। ইয়াত যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, আৱাৰ চেন্সাছ আৱাৰ ফিউচাৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো, পৰৱৰ্তী প্ৰশ্ন আছে হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট পপুলেশ্যন ডেনচিটি ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ জনসংখ্যাৰ ঘনত্বটো বেছি? এই অপশ্যনত দি আছে ৱেষ্ট বেংগল, বিত আছে উত্তৰ প্ৰদেশ, চিত দিয়া আছে বিহাৰ, ডিত দিয়া আছে কেৰেলা। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বিহাৰ। বিহাৰত পাৰ স্কুৱেৰ কিলোমিটাৰত জনসংখ্যা 1106 জন। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো, পৰৱৰ্তী প্ৰশ্ন আছে which state recorded the lowest population growth rate negative during 2001 to 2011? 2001 পৰা 2011 চনৰ ভিতৰত মানে একেবাৰে লোৱেষ্ট পপুলেশ্যন গ্ৰোথটো, একেবাৰে সৰ্বনিম্ন কোনখন ৰাজ্যত? এ আছে কেৰেলা, বি আছে গোৱা, চি আছে নাগালেণ্ড, আৰু ডি আছে ছিকিম। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব নাগালেণ্ড। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছো, ইয়াত আছে according to the 2011 census which state has highest literacy rate? 2011 চনৰ লোকপিয়ল মতে কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? এ অপশ্যন আছে মিজোৰাম, বিত আছে কেৰেলা, চিত আছে লাক্ষাদ্বীপ, ডিত আছে গোৱা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কেৰেলা, আৰু 2 নম্বৰ অপশ্যনত মানে দ্বিতীয় পজিশ্যনত আছে ছেকেণ্ড স্থানত মিজোৰাম, বৰ্তমান এতিয়া ফাৰ্ষ্টত গুচি যাব। Which union territory has the highest sex ratio? লিংগ অনুপাত কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল আটাইতকৈ বেছি?
A অপশ্যন আছে চণ্ডীগড়, B আছে পুডুচেৰী, C আছে দমন এণ্ড ডিউ, D আছে দিল্লী। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব পুডুচেৰী। ইয়াত 1037টা ফিমেলৰ বিপৰীতে 1000 মেলছ। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো, হুইচ ইউনিয়ন টেৰিটৰী হেজ হাই ছেক্স ৰেচিঅ'? এইটো আমি ইতিমধ্যে ডাবল হ'ল, এইটো আমি আলোচনা কৰিলো, আমি অলপ আগত ক'লো এইটো পুডুচেৰী। থেংক ইউ। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ।